নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাউন্সৰ সম্পৰ্কীয় বাতৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই অপেক্ষা আৰম্ভ হৈছিল কোভিড-19 মহামাৰীৰ সময়ত, যেতিয়া চৰকাৰৰ পৰিস্থিতি আৰ্থিকভাৱে সুস্থিৰ কৰিবলৈ ডিএ পেমেণ্টৰ ওপৰত হোল্ড কৰা হৈছিল। ডিয়াৰনেছ এলাউন্স হৈছে এজন কৰ্মচাৰীৰ মৌলিক দৰমহাৰ শতাংশ হাৰ, যাৰ উদ্দেশ্য চৰকাৰী কৰ্মচাৰীসকলক মুদ্ৰাস্ফীতিৰ পৰা ৰক্ষা কৰা। ই নিশ্চিত কৰে যে তেওঁলোকৰ দৰমহা জীৱন-যাপনৰ খৰচৰ লগত খাপ খাই পৰে। ডিয়াৰনেছ এলাউন্সৰ বাবে ঘোষণা অতি সোনকালে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, যিয়ে 2020 চনৰ জানুৱাৰী মাহৰ পৰা 21 চনৰ জুনলৈকে পেমেণ্টৰ বাবদ ধনৰ বিষয়ে আলোচনা কৰিব। বহু সূত্ৰই দাবী কৰিছে যে এই ঘোষণা অতি সোনকালে কৰা হ'ব আৰু চৰকাৰৰ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ পেমেণ্টৰ সন্দৰ্ভত স্পষ্টতা লাভ কৰিব। ডিয়াৰনেছ ভাত্তা বকেয়া হৈছে এক বিশাল আৰু প্ৰভাৱশালী ধন যিটো যিমান পাৰি সোনকালে ক্লিয়াৰ কৰিব লাগিব, কাৰণ ইয়াৰ ফলত চৰকাৰে ভাৰতীয় জাতিটোৰ বাবে আৰ্থিক স্থিতিশীলতা আৰু বৃদ্ধিৰ পৰৱৰ্তী পৰ্যায়ৰ পৰিকল্পনা কৰিব পাৰি। কেৱল চৰকাৰেই নহয়, চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও ই গুৰুত্বপূৰ্ণ, যিহেতু তেওঁলোকে এই পেমেণ্টৰ বিষয়টোৰ বাবে অপেক্ষা কৰি আহিছে আৰু সেই অনুসৰি নিজৰ আৰ্থিক কাম-কাজৰ পৰিকল্পনা কৰিব। বহু দিনৰ পৰা 18 মাহৰ ডিয়াৰনেছ এলাউন্স হোল্ড কৰি ৰখা হৈছিল আৰু এই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা কৰ্মচাৰী পৰিষদে চৰকাৰৰ সৈতে চলাই আছে। হয়তো অতি সোনকালে এই সম্পৰ্কে ডাঙৰ ঘোষণা কৰিব পাৰে চৰকাৰে। যি তাৰিখৰ পৰা ডিয়াৰনেছ এলাউন্স বকেয়া পৰিশোধ কৰা হ'ব, পেমেণ্ট একেবাৰে দিয়া হ'বনে বিভিন্ন কিস্তিত দিয়া হ'ব, এই সম্পৰ্কে চৰকাৰে অতি সোনকালে ঘোষণা উলিওৱাৰ সম্ভাৱনা আছে। এয়া আছিলে আজিৰ ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে, তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি দিব। আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'ত। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।